কৃষ্ণর চরিত্র জগত পবিত্র করে হেন মনে মনে ও তাহাকে কথিব তাহাকে মথিব অন্যে অন্যে সর্বজনে রাম এক প্রাণ হুয়া অশ্রদ্ধায় খুয়া এরিব কর্কশবাদ আর অন্য অন্য রুতি অন্য অন্য মতে করিব আতে আহ্লাদ কৃষ্ণ গুণ ভক্তসকলে এনেই মুঠি থাকে মন্থন কৰে যিসকল ব্যক্তিয়ে তেওঁলোকৰ মন সমুদ্ৰত কৃষ্ণ কথা সৰ্বদা মন্থন কৰি থাকে তেওঁলোকে প্ৰকৃত নামৰ অমৃত তেওঁলোকৰ জীৱনত প্ৰাপ্তি হয় আজি এটা বিশেষ দিন দৌল উৎসৱ আমাৰ বৰপেটাৰ ফালে খুব ধুনীয়াকৈ গায় ৰংগে ফাগুখে চৈতন্য বনমালী হে ৰংগে ফাগুখে চৈতন্য বনমালী ৰংগে ফাগুখে খুব ধুনীয়াকৈ প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ হে প্ৰকৃতি হলি সকলে গাও প্ৰকৃতি
দৌল উৎসৱ প্ৰভুসকল কেৱল আপুনি মোক ৰং সানি দিছে আৰু মই আপোনাক ৰং সানি দিছো এয়াই হোলী উৎসৱ নেকি কেৱল ইজনে আনজনক ৰং সানি দিলেই তাক ফাল্গু উৎসৱ বা হোলী বা দৌল উৎসৱ নুবুলে ই এক এনেকুৱা উৎসৱ ভগৱন্ত পুৰুষে গোপীবিলাকৰ শৰীৰত ৰং সানি সানি দিছিল আৰু সেইবিলাক কি সানিছিল জানে যমুনাৰ বালি য'ত ভগৱানৰ পদৰজ সন্মিষ্ট হৈ আছে সুগন্ধিযুক্ত ফুলৰ পাপৰিবিলাক শুকুৱাই পেলাই গুড়া কৰি কৰি বালিৰ লগত সানি লৈছিল চন্দন ঘঁহি ঘঁহি তাৰ লেপনবিলাক সানি দিছিল মানুহৰ গাত আবিৰ দিয়া হৈছিল গুলাল দিয়া হৈছিল কেশৰ দিয়া হৈছিল সেন্দুৰ দিয়া হৈছিল হৰিদ্ৰা মানে হালধিৰ গুৰি দিয়া হৈছিল সেইবিলাকৰ সংমিশ্ৰণ কৰি সকলোৰে গাত অলপ বাকি নৰখাকে ৰং সানি দিয়া হৈছিল বৰ্তমান ফাগুন মাহত বায়ুমণ্ডলত পচুৱা বতাহত যিমানবিলাক বীজাণু থাকে সেই বীজাণুৱে আমাৰ শৰীৰৰ ছালত সংক্ৰমণ হ'ব পাৰে বেমাৰ হ'ব পাৰে সেইকাৰণে প্ৰকৃতিগত এই তত্ত্বৰ দ্বাৰা এক বিশেষ ঔষধি আবিৰ নিৰ্মাণ কৰি মানুহৰ গাত সানি দিয়া হৈছিল যাতে তেওঁলোকৰ শৰীৰত বাহ্যিক কোনো ধৰণৰ বেমাৰে তেওঁলোকক স্পৰ্শ কৰিব নোৱাৰে কিন্তু এতিয়া পেট্ৰকেমিকেল যিবিলাক একেবাৰে শেষৰ অধুক্ষেপ গেছলিন পেট্ৰল ডিজেল কেৰচিন ভিটামিনছ প্লাষ্টিক গৈ গৈ যিমান অধুক্ষেপ ৰয় তাতে কিছুমান ৰাসায়নিক দ্ৰব্য মিলাই যিবিলাক মাজেণ্টিক বা হেৰি কালাৰ আৰ্টিফিচিয়েল ৰং বৰ্তমান বজাৰত উপলব্ধ হৈছে বিদেশৰ পৰা আহিছে সেইবিলাক মানুহৰ গাত এনেকৈ সানি দিছে এমাহলৈকে ৰং নাযায় আৰু সেইবিলাক ৰঙে মানুহৰ শৰীৰত বেমাৰ মুক্ত কৰিব দূৰৰ কথা ডাঙৰ ডাঙৰ বেমাৰে তেওঁলোকক লম্ভিব পাৰে উল্টাহে হৈছে সেই প্ৰভুসকল সেইবিলাক নহয় সেইবিলাকেৰে ৰং উৎসৱ নহয় গোপীসকলক ভগৱানে তেওঁলোকৰ গাত ৰং সানি দিছিল আৰু ভগৱানে স্বহস্তে তেওঁলোকৰ গাত ৰং সানি দিয়াৰ কাৰণে গোপীবিলাকৰ মনৰ ভিতৰত যিটো আনন্দ সেই আনন্দটো উৎফুল্লিত হৈ উঠিছিল তেওঁলোক ৰঙীন হৈ গৈছিল অৰ্থাৎ ই এক এনেকুৱা উৎসৱ যে এই ৰঙৰ উৎসৱে আপোনাৰ ভিতৰত থকা নিৰানন্দখিনিক নাশ কৰি আনন্দৰ ফল্গুধাৰা যদি উন্মুক্ত কৰিব পাৰিলে সেই উৎসৱটোৰ নামহে ৰঙৰ উৎসৱ হোলীৰ উৎসৱ যেতিয়ালৈকে আপোনাৰ মনৰ ভিতৰত থকা ৰংখিনিক উদ্ভাসিত কৰিব নোৱাৰে তেতিয়ালৈকে সি উৎসৱ হ'ব নোৱাৰে ইয়াত দুটা বস্তু যুক্ত হৈ আছে আমাৰ নামনিৰ ফালে বিশেষকৈ আমাৰ বৰপেটাৰ ফালে গোৱালপাৰাৰ ফালে দৌল উৎসৱৰ আগদিনা মেঘদাক কৰা হয় মানে এটা খেৰৰ পুঁজি বনাই তাত অগ্নি প্ৰজ্বলিত কৰা হয় দুটা কাৰণ আছে হোলী শব্দৰ অৰ্থটোৱে হ'ল যে সেই দিনটোতে হোলিকা দাহন হৈছিল অৰ্থাৎ হিৰণ্যকশিপুৰ ভনী হোলিকাৰ এটা বৰ আছিল যে তেওঁ অগ্নিয়ে নাশ কৰিব নোৱাৰে সেইকাৰণে প্ৰহ্লাদক যেতিয়া চূড়ান্ত শাস্তি ঘোষণা কৰিছিল যে অগ্নিত পুৰি পেলোৱা হওক তেতিয়া হোলিকাই কি কৰিছিল প্ৰহ্লাদক কোলাত তুলি লৈছিল আৰু অগ্নিৰ কাঠৰ বিচনাত বহিছিল আৰু অগ্নি সংযোগ কৰি দিয়া হৈছিল দাও দাওকে অগ্নি জ্বলিছিল আৰু সেই অগ্নিয়ে প্ৰহ্লাদৰ এডাল নোমো হানি বিঘিনি কৰিব নোৱাৰিলে কিন্তু হোলিকা তাতে বিনাশ হ'ল কিন্তু তেওঁতো বৰ আছিলে তেওঁ অগ্নিত দাহ নাযায় বুলি কেনেকৈ গ'ল প্ৰভুসকল ভগৱানৰ পৰা প্ৰাপ্ত দেৱতাসকলৰ পৰা প্ৰাপ্ত যদি কিবা বৰ আপোনালোকৰ জীৱনত পৰি আছে ঈশ্বৰৰ কৃপাত যদি আপোনাৰ শৰীৰত কিবা বিশেষ শক্তি আছে কিবা কাম কৰিব পৰা যদি সামৰ্থ্য আপোনাৰ আছে সেই কাম কৰাৰ সামৰ্থ্যতাখিনিক আপুনি যদি সমাজৰ অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰে তেতিয়াহ'লে সেইদিনাখনেই তাৰ শক্তিটো বিনাশ হৈ যায় গতিকে আপোনাৰ ভিতৰত ভগৱানে দিয়া কাম কৰাৰ যিখিনি শক্তি সেইখিনিক আপুনি যিমানে কল্যাণকাৰী কামত ব্যৱহাৰ কৰিব তাৰ শক্তি সিমানে বৃদ্ধি পায়
হোলিকাই অকল্যাণৰ কাৰণে ব্যৱহাৰ কৰিলে কাৰণে তেওঁৰ সেই শক্তিটো নাইকিয়া হৈ গ'ল, অগ্নিত তেওঁ দাহ হৈ গ'ল। এই যে হোলিকা নাশ হৈ গ'ল, প্ৰহ্লাদ অগ্নিৰ পৰা বাচি গ'ল, তাৰ কাৰণে সমস্ত লোকে আনন্দত কৰিছিল, ভিতৰৰ পৰা ৰঙৰ উৎসৱ আৰম্ভ হৈছিল। সেইকাৰণে হোলীৰ লগত ই সম্পৰ্ক, সেইকাৰণে হোলী বুলি কয়। হোলিকা দাহন প্ৰভুসকল, আমাৰ বৰপেটাৰ ফালে আপোনালোকে দেখিছে যে পুৰা হোলীৰ উৎসৱ আৰম্ভ হৈছে। সকলোৱে ওপৰৰ ফালৰ পৰা ওপৰলৈকে, আকাশৰ ওপৰলৈকে ৰং ছটিয়াইছে, যাৰ গাত পৰে পৰিব। হোলীৰ ৰং দিয়াৰ নিয়ম আছে। যদি মোতকৈ জ্যেষ্ঠজন হয় তেতিয়াহ'লে মই তেওঁক প্ৰথমতে প্ৰণাম কৰিব লাগিব আৰু সেই আবিৰ বা গুলাল তেওঁৰ চৰণত প্ৰথমতে অৰ্পণ কৰিব লাগিব আৰু তেওঁক আজ্ঞা লৈ পেলাই তেওঁৰ কপালত মই এটা তিলক আঁকি দিব পাৰোঁ। জ্যেষ্ঠজনক ৰং দিয়াৰ ব্যৱস্থা। আৰু কনিষ্ঠ যদি হয় মোতকৈ, মৰমৰে তাৰ গালত বা শৰীৰত মই ৰং সানি দিব পাৰোঁ। আৰু সমসাময়িক বন্ধু মিত্ৰ একে বয়সৰ হ'লে খুব ফূৰ্তি কৰি পেলাই ৰং উৎসৱ পালন কৰা। কিন্তু আজিকালি দেখা গৈছে যে ডাঙৰ সৰু বুলি কোনো চিন্তাপ নাই, যোনে যাকে তাকে যেনে তেনে ৰং প্ৰদান কৰিছে। এই সৌজন্যতা যেতিয়ালৈকে নাথাকিব ই উৎসৱলৈ পৰিণত নহ'ব। সেইকাৰণে ৰঙৰ উৎসৱ হোলী বা ফাগুই আপোনাৰ মোৰ সকলোৰে ভিতৰত থকা নিৰানন্দখিনি নাশ কৰি ভিতৰত থকা আনন্দৰ ফল্গুধাৰা উন্মুক্ত কৰক। সিদিনাখনহে ই ৰঙৰ উৎসৱ হিচাপে বিবেচিত হ'ব। এদিন নহয় ন প্ৰভু, গোটেই জীৱন আপুনি ৰঙীন হৈ থাকক, ভগৱানে আপোনাক কৃপা কৰক। ঈশ্বৰৰ কৃপাহস্ত আপোনাৰ শিৰত থাকিলে আপুনি ৰঙীন হৈ যাব। গতিকে আজিৰ এই পবিত্ৰ ফাল্গুৎসৱৰ বা ৰঙৰ উৎসৱত আপোনালোক সকলোকে হাৰ্দিক শুভকামনা জনালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ যে আপোনালোক প্ৰত্যেকৰে জীৱনৰ নিৰানন্দখিনি নাশ হৈ যাওক আৰু আনন্দবিলাক উন্মুক্ত হওক, চিৰদিন আপোনালোক ৰঙীন হৈ থাকক। এই প্ৰাৰ্থনা আৰু আশীৰ্বাদ সকলোকে নিবেদন কৰোঁ। হীৰা ভূয়া তুষ্টমতি কৰিব ভকতি, কহি কথা পৰস্পৰে, আর দেবেশে সমস্ত দুঃখ হইবে অন্ত, সুখে সংসার পাছে একচিতি করন্তে ভকতি, ফুলকে মায়ার বন্ধ, শুনিও যিমতে আপোন মনতে মিলই পৰমানন্দ। পৰস্পৰে পৰস্পৰে লগ হ'লে কৃষ্ণ কথা পাতক। উপায় দিছে কেনেকৈ আনন্দটো, মই এইমাত্ৰ ক'লোঁ যে আপোনালোকৰ ভিতৰত আনন্দ উৎপন্ন হওক। কেনেকৈ হ'ব? আনন্দটো ঈশ্বৰৰ স্বৰূপ, আনন্দ ঈশ্বৰৰ স্বৰূপ। সেইকাৰণে ঈশ্বৰক ঘনানন্দ, অচ্যুতানন্দ, সদানন্দ, নিত্যানন্দ, সৰ্বানন্দ, আনন্দযুক্ত নামেৰে তেওঁক জনা যায়। গতিকে আপোনাৰ ভিতৰত থকা নিত্যানন্দ, সৰ্বানন্দ, আনন্দ, আনন্দ কেনেকৈ জাগ্ৰত হ'ব? যে দুজন ব্যক্তি যেতিয়া লগ লাগিব, পৰস্পৰে ভগৱানৰ গুণ গাব, ঈশ্বৰৰ কথা পাতিব, পৰস্পৰে পৰস্পৰক ঈশ্বৰৰ মূৰ্তি বুলি সেৱা কৰিব, সৎ ভাৱনাৰে জীৱন জীয়াব, তেতিয়াহ'লে তেওঁৰ ভিতৰত আনন্দ উৎপন্ন হ'ব, নিৰানন্দ বিনাশ হৈ যাব। আমাৰ ইফালে সংকীৰ্তন কৰে খুব ধুনীয়াকৈ, আনন্দ কৰৰে, মানে আমি গোৱালপৰীয়া মানুহটো, আমাৰ ইফালে সংকীৰ্তন নিৰানন্দ যাবে সেৰে আনন্দ কৰৰে, আনন্দ কৰৰে। আনন্দ কৰক, নিৰানন্দই আপোনাক এৰি দিব। কেৱল নিৰানন্দত ভুগি থকা সকলে বেমাৰলৈ ৰূপান্তৰ হৈ যায়। মোৰ কি হ'ব, মই দেখোন কৃপাপাত্ৰ নহ'লোঁ ভগৱানৰ, মোৰ ইমান দুখ, মোৰ ইমান বেমাৰ, মোৰ আমুক তামুক, এনেকৈ যেতিয়া মানুহে হীনমান্যতাত ভুগি থাকিব,
তেতিয়া তেওঁৰ কেতিয়াও আনন্দ তেওঁ সংগ নিদিয়ে। গোবিন্দ বুলিয়ে দুবাহু তুলিয়ে নাচিয়ে বাগিয়ে হৰে পাগল। আমাৰ সেইফালে সংকীৰ্তন কৰে যে গোবিন্দ বুলি দুই বাহু তুলি আনন্দ কৰক আপোনালোকে। এতিয়া আনন্দ কেনেকৈ কৰিব? আপুনি নিজৰ অস্তিত্বক আপুনি যিদিনাখন জানিব। কেনেকে? আরে বাইল না কাল গেল ভাবিতেছি, বাইল না কাল গেল হাসিতে খেলিতে, জৈবন কাল গেল রঙে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, বৃদ্ধ না কাল গেল ভাবিতে চিন্তিতে, গুরু ভজিবে কোন কালে নশায় যে কোন রঙে, ও দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। সামরার চাৱনী বান্ধে বান্ধে জোড়া। খৰিৰ ঘৰটোৰ কথাই কৈছে। খৰিৰ ঘৰটো হাৰি তাহাৰো তহলে মই ৰাহ ময়ূৰী, তাহাৰো তহলে মই ৰাহ ময়ূৰী, শূন্যে উড়ায় তারা গোসায় যে কোন রঙে, দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে, বান্ধিছেন ঘর ভিথা মিথ্যা দ্বন্দ্ব বাদে গোসায় যে কোন রঙে, ও দিনে দিনে খুশিয়া পহরিবে রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে, রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে, রঙ্গিলা দালানের মাটি গোসায় যে কোন রঙে। ৰংগিলা দালান মানে ঘৰ, খুব ৰাজপ্ৰাসাদ। মানুহে যেতিয়া ঘৰ সাজিবলৈ পৰিকল্পনা কৰে, প্ৰথমতে তেওঁ এগৰাকী আৰ্কিটেক্ট ইঞ্জিনিয়াৰ ওচৰলৈ যায় আৰু তেওঁ এটা ধুনীয়া ডিজাইন কৰি দিয়ে আৰু এইটো তেওঁ পচন্দ কৰিলে এইটো ঘৰটো সাজে। সেই ঘৰটোৰ এটা তাৰ আয়ুস কাল থাকে যে এই 100 বছৰলৈকে থাকিব। কিন্তু 100 বছৰ হোৱাৰ দিনা ঘৰটো ব্লাষ্ট হৈ নাযায়। কিন্তু যিদিনাখনৰ পৰাই চিমেণ্ট বালি ৰদ এইবোৰ লগ লাগি গ'ল আৰু শুকুৱাই টাইট মাৰিলে, তাৰ পিছ মুহূৰ্তৰ পৰাই তাৰ স্খলন আৰম্ভ হৈ গ'ল। এক মুহূৰ্ত তিল তিল তিল, এদিন গ'ল, দুদিন গ'ল, এমাহ গ'ল, এবছৰ গ'ল। ঘৰটো কিমান পুৰণি হৈছে? 30 বছৰ গ'ল। তেতিয়াহ'লে লাহে লাহে ডেমেজ হৈ আহিছে। 50 বছৰ গ'ল, ডেমেজ হৈ আহিছে।
শিশুটো জন্ম হোৱাৰ লগে লগে মানুহে সোধে কেতিয়া জন্ম হ'ল বোলে 11টাত হৈছে এতিয়া কেইটা বাজিলে বোলে 1টা বাজিলে এই যে 2 ঘণ্টা 3 ঘণ্টা পাৰ হৈ গ'ল শিশুটো 2 ঘণ্টীয়া শিশু 3 ঘণ্টীয়া শিশু তাৰ মানে কি সেই শিশুটোৱে জন্ম লভি মৃত্যু নামৰ তাৰ খুঁটিটোলৈকে ইতিমধ্যে সি 2 ঘণ্টা আগবাঢ়িলে আসল কথা এইটো গতিকে ৰংগিলা দালান এদিন লাহে 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 তিল 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 তিলকে সকলোৰে খহি যায় এই ঘৰটো মোৰ এই শৰীৰটো হাড়ৰ ঘৰ চামৰাৰ ছাউনি জোৰা আছে বান্ধে বান্ধে ইয়াৰ ভিতৰত ময়ৰাময়ৰী শব্দৰ অৰ্থ কি ময়ূৰ আৰু মানে মতা ময়ূৰ দুযোৰ এহাল মতা ময়ূৰীৰ কথা কৈছে মানে মোৰ ভিতৰত থকা জীৱ আৰু প্ৰকৃতি শৰীৰটো প্ৰকৃতি আৰু জীৱটো বা আত্মাটো পুৰুষ এই পুৰুষ ৰূপী আত্মাই এই প্ৰকৃতি ৰূপী শৰীৰটোক চেতন কৰি ৰাখিছে যেতিয়ালৈকে ৰাখিব তেতিয়ালৈকে ঠিকে থাকিব সেইকাৰণে ইয়াৰ আগতে কোৱা হৈছিল যে প্ৰকৃতি পুৰুষ দুইৰো নিয়ন্তা মানুহ এজন আৰু ওপৰত পৰমাত্মা বহি আছে তেওঁৰ নিৰ্দেশতে এই প্ৰকৃতি ৰূপী শৰীৰটোত আত্মা প্ৰৱেশ কৰিছিল আৰু তেওঁৰ নিৰ্দেশতে এদিন এই শৰীৰটোক পৰিত্যাগ কৰি তেওঁ গুচি যাব তেতিয়া কেৱল শৱ শৰীৰটো মাত্ৰ পৰি থাকিব যেতিয়া পৰি থাকিব এই শৱ শৰীৰটোক কাঠৰ লগত বাঁহৰ লগত সমান কৰি মানুহে জ্বলাই দিয়ে মানুহে যেতিয়া বিয়া খাবলৈ যাব তেতিয়া একদম কোনে কিমান দামী শাৰী পিন্ধিব পাৰে মেখেলা চাদৰ পিন্ধিব পাৰে কাপোৰ পিন্ধিব পাৰে অলংকাৰ পিন্ধিব পাৰে আৰু বিয়া ঘৰৰ ৰভা তলত বহিও ইজনে সিজনক চাইছে কোনে কাৰ লগত তুলনামূলকভাৱে বেছি দামী কাপোৰ অলংকাৰ পিন্ধিব পাৰে এটা প্ৰতিযোগিতামূলক অৱস্থা কিন্তু এটা মৃতকৰ সৎকাৰ অনুষ্ঠানলৈকে যেতিয়া এজন ব্যক্তি যাব তেতিয়া কিন্তু সেইটো নাথাকে তেতিয়া সকলোৰে মনত এটাই চিন্তা যে মানুহৰ জীৱন সঁচাকে আজি আছিল কাইলৈ নাই এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান অহংকাৰ কৰোঁনে এই দুদিনীয়া শৰীৰটোক লৈনো আমি ইমান মিছা অহংকাৰ কৰোঁনে এই ভাৱনাই আপোনাৰ মনত ক্ৰীড়া কৰিব সেইকাৰণে যিমান উৎসৱ পাৰ্বণ অনুষ্ঠানত মানুহে ভাগ লয় তাতকৈ বেছি পৰিমাণে পাৰিলে মৃতকৰ সৎকাৰ অনুষ্ঠানত ভাগ ল'ব লাগে মৃতকৰ শোকসন্তপ্ত পৰিয়ালৰ ওচৰলৈ গৈ তেওঁলোকক এবাৰ সান্তনা দিব লাগে তেওঁলোকৰ হৃদয়ৰ যি মৰ্ম বেদনা আপোনজনক হেৰুৱাই যি ধৰণে বেদনা ক্লিষ্ট হৈ আছে তাক অনুভৱ কৰিব পাৰিব লাগে আপুনি তাৰমানে কাপোৰ যেনেকৈ ধুই মল চফা কৰা যায় আত্ম অনুশোচনাৰ দ্বাৰা ভিতৰৰ শৰীৰটোক চফা কৰা যায় আপুনি যেতিয়া কোনোবা দুখী ব্যক্তিৰ লগত গৈ তেওঁৰ সমভাগী হ'ব পাৰিব তেতিয়া আপোনাৰ ভিতৰত থকা সকলো প্ৰকাৰৰ যিবিলাক মানে দুৰাচাৰী চিন্তা অহংকাৰী চিন্তা সেইবিলাক কি হৈ যাব নাশ হৈ যাব এইটো বহুত ভাল এটা উপায় প্ৰভু ৰামচন্দ্ৰ আৰু ৰাৱণ আপোনালোকে যদি তুলনামূলকভাৱে দেখে যে ৰাৱণ বহু পৰিমাণে উন্নত আছিল ৰামতকৈ বয়সৰ ফালৰ পৰা ডাঙৰ জ্যেষ্ঠ জাতিগত জন্মস্বত্বভাৱে ৰাম ক্ষত্ৰিয় জন্ম হৈছিল ৰাৱণ ব্ৰাহ্মণ কুলত জন্ম হৈছিল নৈষ্ঠিক ব্যৱস্থাৰ দ্বাৰা তেওঁ জীৱন নিৰ্বাহ কৰিছিল পৰাক্ৰমী বলশালী ধনী কুবেৰক তেওঁ বান্ধি থৈ দিছে নিজৰ লগত বাহুবলী পৰাক্ৰমী ইমানবিলাক থকাৰ পিছতো ৰাম কিন্তু এদিন কি হৈ গৈছে ৰামৰ হাতত এদিন ৰাৱণ নিধন হৈছে আমি তেখেতলোক দুয়োকে আসন দিবৰ বাবে আমি আয়োজক সমিতিৰ বিষয়ববীয়াসকলক আমি অনুৰোধ জনাইছোঁ ধন্যবাদ আমি পুনৰ ভাগৱতলৈ আহিছোঁ আমাৰ সকলোৰে কাৰণে বহুত সকলোৰে আদৰৰ মৰমৰ শ্ৰীমান পবিত্ৰ মাৰ্ঘেৰিটা দেৱ আৰু সুশান্ত বৰগোহাঁইদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে শুনি ভাল লাগিলে যে পবিত্ৰ মাৰ্ঘেৰিটা দেৱ সোমাই কৈছে যে ৰিজু পাঠক মোৰ মিত্ৰ
আচলতে তেখেতক লৈ পেলাই আমি গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ এইখন অসমৰ পৰাই গৈ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এগৰাকী মন্ত্ৰীৰ আসন বিৰাজমান হৈ আমাৰ উত্তৰ পূৰ্বাঞ্চলক তেওঁ সুদৃষ্টি দিব পাৰিছে। তেওঁৰ সামাজিক যি কৰ্তব্যনিষ্ঠতা, কৰ্মৰ প্ৰতি তেখেতৰ যি শ্ৰদ্ধা, সমাজ সেৱাৰ প্ৰতি যি নৈতিক দায়িত্ব, সেই সকলোখিনি মই বহুত আগৰ পৰাই তেখেতৰ লগত মোৰ বন্ধুত্ব সম্পৰ্ক পাই আহিছিলোঁ আগৰ পৰাই। আজি ভাগৱতৰ আসনৰ পৰা এটা সুযোগ পাইছোঁ, পবিত্ৰ মাৰ্ঘিতা দেৱ আৰু সুশান্ত বৰগোহাঁইদেৱক দুয়োগৰাকীকে ভাগৱতৰ পৰা আশীৰ্বাদ কৰিলোঁ, তেওঁলোকে যেন সমাজৰ হকে চিৰদিন কল্যাণকাৰী কাম কৰি যাব পাৰে। আৰু আমি পুনৰ ভাগৱতলৈ আহিছোঁ। গতিকে পৰম অহংকাৰী ৰাৱণ, আমি তাতে আছিলোঁ, তেওঁৰ ৰামচন্দ্ৰৰ লগত তেওঁৰ এটাই মাত্ৰ তুলনা নহয়, সেইটো হ'ল কি যে তেওঁৰ অহংকাৰী আছিল আৰু প্ৰভু ৰাম নিৰহংকাৰৰ মূৰ্তমান প্ৰতীক। এগৰাকী ৰাজপুত্ৰ হোৱাৰ পিছতো, চক্ৰৱৰ্তী ৰজাৰ পুত্ৰ হোৱাৰ পিছতো প্ৰভু ৰাম কোনো কাৰণত অহংকাৰ তেওঁৰ জীৱনত তেওঁ স্থান দিয়া নাছিল। তেওঁ এনেকুৱা এটা বংশত জন্ম হৈছিল যি বংশত সৰ্বদা সেৱাৰ মনোবৃত্তিৰে তেওঁলোকে প্ৰজাবৎসল হিচাপে জগতত নিজক প্ৰতিষ্ঠা কৰিছিল। মই এটি উদাহৰণ দিওঁ আপোনালোকক। এদিন চক্ৰৱৰ্তী মহাৰাজ দশৰথ আৰু কুলগুৰু বশিষ্ঠ একেলগে বহি কথা পাতি আছিল, ৰুদ্ধদ্বাৰ বৈঠক। হেন সময়তে এগৰাকী সন্তৰী আহি পেলাই ক'লে যে মহাৰাজ, মহৰ্ষি বিশ্বমিত্ৰ আহিছে। তেতিয়া দশৰথে ক'লে যে মহৰ্ষি বিশ্বমিত্ৰক অত্যন্ত সাদৰেৰে লৈ আহক ইয়ালৈ। তেতিয়া কুলগুৰু বশিষ্ঠদেৱে কৈছিল যে হে মহাৰাজ, পৰম শক্তিশালী পৰাক্ৰমী পাৰদৰ্শী বেদজ্ঞ এগৰাকী মহৰ্ষি বিশ্বমিত্ৰ, তেওঁ আপোনাৰ ওচৰলৈকে আহিছে, গতিকে তেওঁক আপুনি নিজে গৈ পেলাই আদৰি লৈ আহিব। আৰু তেতিয়া গুৰু আজ্ঞা পালন কৰি এইখন ভাৰতবৰ্ষৰ এগৰাকী মহাৰাজ চক্ৰৱৰ্তী ৰজা দশৰথে শিৰৰ মুকুট খুলি থৈ, ভৰিৰ পাদুকা খুলি থৈ, খালী ভৰিৰে আৰু মুকলি মূৰেৰে গৈ মহৰ্ষি বিশ্বমিত্ৰৰ চৰণ ধুৱাইছে, পাদ্য অৰ্ঘ্যে পূজিছে আৰু তেওঁক আদৰি সাদৰি আনি নিজৰ সিংহাসনত বহাইছে। প্ৰভু অকল ভাৰতবৰ্ষ কোনো সংবিধানৰ দ্বাৰা চলা নাছিল, ভাৰতবৰ্ষ চলিছিল সংহিতাৰ দ্বাৰা। ব্ৰিটিছে যেতিয়া ভাৰতবৰ্ষক এৰি থৈ গ'ল, তাৰ পিছৰ পৰাই ভাৰতবৰ্ষ সংবিধানৰ দ্বাৰা পৰিচালিত হ'বলৈ আৰম্ভ হ'ল। কিন্তু ভাৰতবৰ্ষ চলিছিল সংহিতাৰ দ্বাৰা, আৰু সেই সংহিতাসমূহৰ দ্ৰষ্টা আছিল এই ব্ৰহ্ম ঋষিসকল। সেইকাৰণে প্ৰত্যেকগৰাকী ৰাজন্য, প্ৰত্যেকগৰাকী ৰজাৰ একো একোগৰাকী কুলগুৰু তেওঁলোকৰ ৰাজসভাত বিদ্যমান হৈ থাকিছিল। ঠিক তেনেকৈ ৰঘুবংশৰ কুলগুৰু আছিল মহৰ্ষি বশিষ্ঠ। তেওঁৰ নিৰ্দেশত তেওঁ চলাইছিল। যিকোনো আপৎকালীন স্থিতিত, যিকোনো বিপদৰ সময়ত তেওঁলোকে কুলগুৰুৰ পৰা পৰামৰ্শ লৈছিল, আৰু সেই ধৰ্মজ্ঞ পুৰুষসকলে যি উপদেশ পৰামৰ্শ দিছিল সেইমতে প্ৰজাবৎসল ৰজাবিলাকে প্ৰজাৰ হিত সাধন কৰি ৰাজ্য শাসন কৰিছিল। আৰু তেনেকুৱা এগৰাকী ৰজাৰ পুত্ৰ শ্ৰী ৰামচন্দ্ৰ, তেওঁ যেতিয়া বনবাস কালত আছিল, তেওঁ প্ৰতিগৰাকী বনবাসত থকা প্ৰতিগৰাকী ঋষি মহৰ্ষিৰ চৰণৰ ধূলি, এজন এজনকৈ ঋষিৰ চৰণৰ ধূলি শিৰত অভিষেক কৰিছিল। প্ৰত্যেকগৰাকী অত্ৰি ঋষিৰ ওচৰত যেতিয়া ভগৱান ৰামচন্দ্ৰ আহিছিল, অত্ৰি ঋষি জানিছিল যে এইজনটো প্ৰভু ভগৱান স্বয়ং ৰামচন্দ্ৰ। কিন্তু তাৰ পিছতো ৰামচন্দ্ৰই অত্ৰি ঋষিৰ চৰণত ধূলি যেতিয়া শিৰত অভিষেক কৰিছিল, অত্ৰি ঋষিয়ে কিন্তু তেওঁক আশীৰ্বাদ কৰিছিল, অগস্ত্যই আশীৰ্বাদ কৰিছিল, সকলো ঋষিয়ে তেওঁক আশীৰ্বাদ কৰিছিল। আৰু সকলো ঋষিৰ আশীৰ্বাদৰ দ্বাৰা প্ৰভু ৰাম পৰম শক্তিশালী ৰূপত তেওঁ অৱস্থান কৰিছিল। আৰু এটা সময়ত তেওঁ তেনেকৈ গৈ সকলো অসুৰক নিধন কৰি ঋষিসকলৰ কাৰ্য সম্পাদিত কৰিবৰ কাৰণে সুযোগ দিছিলে। আৰু ৰামচন্দ্ৰৰ
পৰম পৰাক্ৰমেৰে ৰাৱণক তেওঁ এদিন নিধন কৰিছিল। কিন্তু যিদিনাখন তেওঁ ৰামচন্দ্ৰই যিদিনাখন ৰাৱণৰ লগত যুদ্ধ কৰিবলৈ যায়, ৰাৱণ আহিছিল পুষ্পক ৰথত আৰু প্ৰভু ৰাম খোজকাঢ়ি খালী ভৰিৰে গৈছিলে যুদ্ধ কৰিবলৈ। যিজন পৰম দুৰাচাৰী মহা অসুৰ গোটেই তিনি লোকক ত্ৰাসিত কৰি ৰাখিছে, সেই ৰাৱণে পুষ্পক ৰথত যুদ্ধ কৰিবলৈ আকাশ মাৰ্গেৰে আহিছিল আৰু জগতৰ ঈশ্বৰ প্ৰভু ভগৱান শ্ৰীৰাম তেওঁ খালী ভৰিৰে তপ্ত বালিত হাতত ধনুকাৰ লৈ যুদ্ধ কৰিবলৈ গৈছে। এই দৃশ্য যেতিয়া বিভীষণে দেখিছে, তেতিয়া বিভীষণৰ চকু পানী ওলাইছে। গোস্বামী তুলসীদাসে এই সন্দৰ্ভত খুব ধুনীয়া সংস্কৃততে ভজন ৰচনা কৰিছে। শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় দান। শ্ৰীৰামচন্দ্ৰ কৃপাল ভজ মন হৰণ ভৱ ভয় দান। নবকঞ্জ লোচন কঞ্জ মুখ কর কঞ্জ পদ কঞ্জানম। শ্রীরাম নবকঞ্জ লোচন, যাৰ চকুহাল পদুম ফুলৰ দৰে, কঞ্জ মুখ, মুখখন পদুম ফুলৰ দৰে, হাতখন পদুম ফুলৰ দৰে আৰু চৰণ যুগলো পদুম ফুলৰ দৰে। বিভীষণৰ হৃদয়ত বৰ আঘাত লাগিছিল। হে ভগৱান, তোমাৰনো এনেকুৱা বিচিত্ৰ লীলানে? পদুম ফুলৰ দৰে সুকোমল চৰণ যুগল খালী ভৰিৰে তুমি দুৰাচাৰী ৰাৱণৰ লগত যুঁজিবলৈ গৈছা, তপ্ত বালিত খোজ থৈছা। সেই তপ্ত বালিয়ে তোমাৰ সুকোমল চৰণ যুগল কিমান তাপিছে, দহিছে। সেই তাপ, সেই দুখ এগৰাকী ভক্ত হিচাপে বিভীষণে হৃদয়ত যেন সেই তাপ। ভজ দীন বন্ধু দীনেশ দানৱ দৈত্য বংশনিকন্দনম। রঘুনন্দয়ানন্দ কঞ্জ কৌশল চন্দ দশরথ নন্দনম। শ্রীরামচন্দ্র কৃপাল ভজ মন হরণ ভব ভয় দারুণম। নবকঞ্জ লোচন কঞ্জ মুখ কর কঞ্জ পদ কঞ্জানম। মম হৃদয় কঞ্জ নিবাস কুরু কামাদি হলদল কঞ্জনম। মই এই পদফাঁকি এইকাৰণে গাইছোঁ, গোস্বামী তুলসীদাসে কি বুলি কৈছে? মম হৃদয় কঞ্জ নিবাস কুরু। হে ভগৱান, মোৰ হৃদয় পদুম ফুলত তুমি আহি নিবাস কৰা। খুব ধুনীয়াকৈ কৈছে। মম হৃদয় কঞ্জ নিবাস কুরু কামাদি হলদল কঞ্জনম। মোৰ হৃদয় পদুম ফুলত তুমি নিবাস কৰিলে হে ভগৱান, মোৰ হৃদয়ত থকা কামনা বাসনা দুৰ্দান্ত চিন্তাবিলাক চব দূৰ হৈ যাব। এতেকে হে ভগৱান, তোমাৰ সুকোমল চৰণ যুগল মোৰ হৃদয়তে থোৱা। ৰাসলীলাত আপোনালোকে দেখিব গোপীবিলাকে প্ৰাৰ্থনা কৰি কি বুলি কৈছে যে হে কৃপালু ভগৱান, তোমাৰ হস্তপদ্ম আমাৰ শিৰত থোৱা আৰু তোমাৰ চৰণ যুগল আমাৰ স্তনত থৈ দিয়া। ভাগৱতত এই কথা লিখা আছে, পঢ়িলে আচৰিত লাগে।
তাৰমানে ভক্তবিলাকে সদায় বিচাৰে যে ভগৱানৰ চৰণ যুগল সদায় হৃদয়তে থাকে আৰু তেওঁৰ কৃপা হস্ত শিৰত থাকে। যাৰ শিৰত ভগৱানৰ কৃপা হস্ত আছে তেওঁৰ কাৰণে আৰু তুলসীদাস শংকৰ শেষ মুনি মনোৰঞ্জন মম হৃদয় কঞ্জনিবাস কুরুকা মাদি কলতল এতিয়া এটা বিশেষ কথা কওঁ। গোস্বামী তুলসীদাস সমগ্ৰ পৃথিৱী বিখ্যাত। আজি ভাৰত চৰকাৰে এতিয়া এটা সিদ্ধান্ত ল'বলৈ প্ৰায় আমাৰ সন্তবিলাকে তেওঁলোকক কৈ আছে যে ৰামচৰিত মানসক সমগ্ৰ ভাৰতবৰ্ষৰ আধ্যাত্মিক শাস্ত্ৰ হিচাপে ৰাষ্ট্ৰীয় গ্ৰন্থ হিচাপে স্বীকৃতি দিব লাগে। গোস্বামী তুলসীদাসে লিখিলে মম হৃদয় কঞ্জ নিবাস কৰো, মোৰ হৃদয় পদুমফুলত তুমি নিবাস কৰা। আৰু আমাৰ মাধৱ পুৰুষে কি বুলি লিখিলে? হৰি পদ পংকজ পঞ্জৰ মোই তাম গোস্বামী তুলসীদাসে ভগৱানক ক'লে তুমি মোৰ হৃদয় পদুমফুলত আহি নিবাস কৰা ভগৱান। আৰু মাধৱ পুৰুষে কি বুলি ক'লে? হে ভগৱান, তোমাৰ চৰণ পদুমফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ আবদ্ধ হৈ থাকক, যাতে ই কলৈকো যাব। পাৰ্থক্য বহুত ডাঙৰ যে তোমাৰ চৰণ পদুমফুলৰ পিঞ্জৰাত মোৰ মন হংস গৈ পেলাই তাত আবদ্ধ হৈ থাকক, যাতে সি কলৈকো যাব নোৱাৰে। কাৰণ মন অলৌ তলৌ যেনি যায় তেনি যায়, তাক মানে নিয়ন্ত্ৰণ কৰি নোৱাৰে। ইমান চঞ্চল, পোহৰৰ বেগতকৈও বেছি বেগত চলে, শব্দৰ বেগতকৈও বেছি বেগত চলে। বিজ্ঞানে ঠাৱৰ কৰিব পৰা নাই যে মনৰ গতি আজি। গতিকে এনেকুৱা এটা চঞ্চল আৰু অস্থিৰ মনে আপোনাক ভ্ৰমিত কৰি লৈ ফুৰাব জগতত। স্থিৰ হ'বৰ কাৰণে যিজন জগতৰ স্থিতপ্ৰজ্ঞ, যিজন সমস্ত জগতৰ একমাত্ৰ স্থিতপ্ৰজ্ঞ পুৰুষ, তেওঁৰ দুখানি অভয় চৰণত আপুনি যেতিয়ালৈকে আশ্ৰিত নহয় তেতিয়ালৈকে আপোনাৰ মন কেতিয়াও চঞ্চলতাৰ পৰা আঁতৰি নাহে। তেতিয়া মন চিত্তলৈ ৰূপান্তৰ হ'ব আৰু চিত্তহে আপোনাক স্থিৰ কৰিব। আৰু স্থিৰ চিত্তেৰে যিসকলে যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া যি ক্ষেত্ৰৰে সিদ্ধান্ত নহওক কিয়, সি ধৰ্মীয় হ'ব পাৰে, সাহিত্য হ'ব পাৰে, ৰাজনৈতিক হ'ব পাৰে, খেলৰ হ'ব পাৰে, সামাজিক হ'ব পাৰে, যি ব্যক্তি যি ক্ষেত্ৰত আছে, প্ৰভু অকল মনত ৰাখিব ঈশ্বৰ সেৱা সকলো ক্ষেত্ৰৰ পৰাই কৰিব পাৰে। কেৱল যে ধৰ্ম ক্ষেত্ৰত ধুতি পিন্ধি ফুটা লৈ পেলাই নাম গাই থাকিলেই যে ধৰ্ম, কাৰণ এনে নহয়। ইচ্ছা কৰিলে যি ব্যক্তি যি স্থানতে নাথাকক কিয় তাৰ পৰাই ভগৱানৰ সেৱা কৰিব পাৰে। কেৱল সদিচ্ছাৰ প্ৰয়োজন আৰু এটা স্থিতপ্ৰজ্ঞ মনৰ প্ৰয়োজন। সেই স্থিতপ্ৰজ্ঞ মনটোৱে যেতিয়া তেওঁক স্থিৰ সিদ্ধান্ত লোৱাত সহায় কৰিব, তেতিয়া সেই ব্যক্তিজনৰ জীৱনৰ সকলো কাম সমাজৰ কাৰণে কেৱল আৰু কেৱল কল্যাণৰ কাৰণে, অকল্যাণ তেওঁৰ ওচৰলৈ নহয়। এই সকলোৱে আমাৰ ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তুমি কিতাপত বহাৰ আগতে হে ভগৱান, মই যাতে ভালকৈ পঢ়িব পাৰোঁ, মোৰ যাতে পৰীক্ষা ভাল হয়, মই ডাঙৰ হৈ যাতে এটা ভাল চাকৰি কৰি বহুত টকা উপাৰ্জন কৰিব। মানুহে এনেকুৱা কথা শিকায় ল'ৰা ছোৱালী নহয়। তেওঁক মানে আমাৰ ভাৰতবৰ্ষৰ সনাতনী পৰম্পৰাত কৈছে সা বিদ্যা ইয়া বিমুক্ত। বিদ্যা এনেকুৱা এটা বস্তু, সি আপোনাক মুক্ত কৰিব পাৰে।
বিমুক্তই কিন্তু এতিয়াৰ বিদ্যা শিক্ষাটো যদি ক'বলৈ যাওঁ চাহ বিদ্যা ইয়াৰ নিযুক্তই কেৱল এপইণ্টমেণ্ট মানে অমুক ফেকাল্টিত মোৰ ল'ৰাটোক দিম পাছ কৰি ওলোৱাৰ লগে লগে চাকৰি পাব লাগে পোষ্ট হ'বনে নাই কিন্তু ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা তেনেকুৱা নাছিলে সেইকাৰণে ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত কোনো ক্লাছিফিকেশ্যন নাছিলে কোনো শ্ৰেণী ক্লাছ 1 ক্লাছ 2 ক্লাছ 3 নাছিলে পোনে পোনে প্ৰৱেশ কৰিছিল তাৰপিছত বিশাৰদ হৈছিল তাৰপিছত পণ্ডিত হৈছিল বিদ্যা বাৰিধি হৈছিল শেষত গৈ পেলাই শেষ উপাধিটো পাইছিল সৰস্বতী উপাধিৰে প্ৰাপ্ত হৈছিল ঋতম্ভৰা হৈছিল তেওঁলোকে প্ৰজ্ঞাৰ বহুত ওপৰত সেইকাৰণে কৈছে যে প্ৰজ্ঞাবিহীন লোক যিবিলাক লোকৰ প্ৰজ্ঞাবিহীন তেওঁলোকক কি বুলি কৈছে তেওঁলোকে কেতিয়াও শাস্ত্ৰই তেওঁলোকক একো কৰিব নোৱাৰে শাস্ত্ৰম কিম কৰোতি উদাহৰণ কি বুলি দিছে লোচনভ্যাম বিহীনস্য দৰ্পণঃ কিম কৰিষ্যতি অন্ধ ব্যক্তিক দাপোনৰ যেনেকৈ কোনো প্ৰয়োজন নাই প্ৰজ্ঞাবিহীন ব্যক্তিকো শাস্ত্ৰৰ কোনো কথাৰ প্ৰয়োজন নাই কি কৰিব তেওঁৰ প্ৰজ্ঞাই নাই প্ৰজ্ঞা এনেকুৱা এটা বস্তু যে প্ৰত্যেক ব্যক্তিৰ জীৱনত প্ৰজ্ঞা জন্মলগ্নতে সাধিত হৈ আহে কেৱল বৈষয়িক চিন্তাই সেই প্ৰজ্ঞাক ঢাকি ৰাখে কৃষ্ণ সাধনাৰ জৰিয়তে সেই প্ৰজ্ঞাক উন্মুক্ত কৰিলে তেওঁ জ্ঞানী হৈ যায় জগতৰ কাৰণে কল্যাণকাৰী সত্তালৈ ৰূপান্তৰ হৈ যায় ঈশ্বৰৰ প্ৰিয় পাত্ৰ হয় ভক্তিযুক্ত হয় আৰু সেই কথাকে ইয়াত বাৰম্বাৰ বৰ্ণন কৰিছে সেইকাৰণে আমাৰ গোৱালপৰীয়া ভাষাত খুব ধুনীয়াকৈ আমাৰ প্ৰতিমা বান্ধে গাইছে একবাৰ হৰি বলো মন ৰসনা মানৱ দেহেৰ গৈৰৱ কইৰনা মই গোৱালপৰীয়া মানুহ মই গৌৰৱ কৰোঁ যে আমাৰ বাইদেউ প্ৰতিমা বাইদেৱে লোকসংগীতৰ পৰা এইবিলাক উদ্ধাৰ কৰি গোটেই জগত সভালৈ লৈ গুচি গ'ল ভূপেন দাই খুব ধুনীয়াকৈ সহায় কৰিলে প্ৰতিভাক চিনি পালে ভূপেন দাই তেওঁক খুব ধুনীয়াকৈ আগবঢ়াই লৈ গ'ল সেই জিভা তুমি এবাৰ মাত্ৰ হৰিনাম লোৱা মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খণ্ডৰ খণ্ড মানৱ দেহা মাটিৰ ভাণ্ড ভাঙিলে হবে খণ্ডৰ খণ্ড ভাঙলে দেহা জোড়া মিলবে না একবার হরি বলো মন রসনা মানব দেহের গৈরব গৈরবনা বাহারি জীবন গেলে সব রইবে পড়ি টকা পইচা ঘৰ বাৰী জীৱনটো যোৱাৰ পিছত এনেই পৰি থাকিব এইবিলাক কোনে আহি দখল কৰিব ঠিক নাই যদি মোৰ সন্তানবিলাকক উপযুক্ত উত্তৰাধিকাৰী হিচাপে নিৰ্মাণ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আৰু লেঠা টকা উপাৰ্জন কৰা ধন জমা কৰাটোৱে শ্ৰেষ্ঠ কথা নহয় প্ৰভুসকল আপোনাৰ দ্বাৰা উপাৰ্জিত সম্পত্তিৰ সৎব্যৱহাৰ হ'বনে নাই যুগ যুগলৈকে আপোনাৰ ভৱিষ্যত প্ৰজন্ম উত্তৰাধিকাৰীসকলে আপুনি উপাৰ্জন কৰি থৈ যোৱা সেই কোটি টকা সৎব্যৱহাৰ কৰিব জানিব নাই সেই সংস্কাৰ আপুনি দিছেনে নাই যদি দিছে আপুনি ধন্য ধন উপাৰ্জন কৰাটো বেয়া কথা নহয় প্ৰভু মই বিকাশৰ বিৰোধী নহয় কেতিয়াও মই নকওঁ যে আপোনালোকে এইবিলাক ধন চন উপাৰ্জন বাদ দিয়ক ধৰ্ম কৰক না মই এইটো মানুহক এটা ভাল জীৱন যাপন কৰিবৰ কাৰণে টকাও লাগিব পইচাও লাগিব সম্পত্তিও লাগিব সব লাগিব কিন্তু ঈশ্বৰক ক'ব লাগে যে হে প্ৰভু মোক যিমান দিছা তুমি মোৰ যোগ্যতাতকৈ তুমি মোক বেছিকৈ দিছা তাতকৈ মোক আৰু এটা বস্তু মোক দিয়া যাতে তুমি মোক দিয়া এই বস্তুখিনি যাতে মই সৎ ব্যৱহাৰ কৰিব পাৰোঁ তাৰ কাৰণে মোক এটা বুদ্ধিমত্তাও তুমি দিয়া মোৰ চিত্তত তুমি স্থিতপ্ৰজ্ঞ হোৱা ভগৱান মোক ৰাস্তা তুমি দেখুওৱা এইটো আটাইতকৈ শ্ৰেষ্ঠ কথা সেইকাৰণে কৈছে আরে বেলা ডুবিলে হবে রাত্রি সঙ্গে নাই তোর সঙ্গের সাথী কেউ তোর হবে না আরে সঙ্গের সাথী কেউ তোর হবে না
পাইছেনে গোৱালপৰীয়া ভাষা পাইছে মানৱ দেহাৰ গৌৰৱ কৰোনা অহংকাৰ কৰিব নালাগে হেনো মানুহ শৰীৰটো লৈ এই শৰীৰটো আজি আছে কাইলে নাই এই চশমাযোৰ লৈ পেলাই মোৰ জন্ম হোৱা নাছিল প্ৰভু এতিয়া এনেকুৱা হ'ল এইযোৰ খুলিলে দেখাই নাপাওঁ এইটো কেনেকৈ আহি লগ লাগিলে তাৰমানে মোৰ চকুৰ যিটো তীব্ৰতা সেইটো লাহে 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 লোপ পাই আহিছে তিল 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 তিলকৈ স্খলন ঘটিছে এতিয়া যদি ফুটবল ফিল্ডত জাৰ্চিটো পিন্ধি নামি দিওঁ নহয় এতিয়াও এটা ফুটবল ভালকৈ জেগাত পৰিলে একদম জেগা পাবগৈ কিন্তু এনেকুৱা এটা দিন মোৰ জীৱনতো আহিব মই হয়তো খোজ কাঢ়িবৰ কাৰণে কাৰোবাৰ কাণ এখন বিচাৰিম প্ৰভু অকল ডাঙৰ কথা কি জানে এজন পিতৃয়ে যেতিয়া সন্তানৰ কণ কণ আঙুলিকেইটাত ধৰি পেলাই তাক খোজ কাঢ়িবলৈ শিকায় দৌল চাবলৈ গ'লে মেলা চাবলৈ গ'লে দেউতাকে যেতিয়া সন্তানটোক কান্ধত তুলি লয় পিতৃয়ে হয়তো সেইদিনাখন নাভাবে কিন্তু এই কথা সন্তানে অনুভৱ কৰিব লাগে যে যিখন কান্ধত উঠি পেলাই মই আনন্দ কৰিছিলোঁ সেই পিতৃৰ বৃদ্ধ বয়সত অচলা অৱস্থাত মোৰ কাণখন মই কিয় পাতি নিদিওঁ যাতে মোৰ দেউতাই আনন্দ মনে খোজ কাঢ়িব পাৰে কাৰোবাৰ লাঠিৰ ওপৰত ভৰ দি খোজকাঢ়া পিতৃয়ে যদি যোগ্য সন্তানৰ কান্ধত এবাৰ হাত থৈ থিয় হ'ব পাৰে তেতিয়াহ'লে সেই পিতৃৰ জীৱন ধন্য হৈ যায় যে হয় হয় মই সন্তান জন্ম দিছিলোঁ অন্ততঃ এই বয়সত মোৰ কাষত এবাৰ সি থিয় হৈছে তাৰ কাণখন মই হাত থ'বলৈ বিচাৰি তেওঁ কেতিয়াও নিবিচাৰে যে মোক টকা দিয়া তুমি পইচা দিয়া তোমালোকে কি দৰকাৰ আছে মোক এজন বৃদ্ধ লোকে লগ পাইছিলে এবাৰ ভাগৱত পাঠত কৈছিলে যে প্ৰভু মই সকলোৱে আপোনাক প্ৰভু ঈশ্বৰ বুলি সম্বোধন কৰিছে কিন্তু মই আপোনাক মোৰ পুত্ৰ বুলি সম্বোধন কৰিব পাৰোঁ নে নিশ্চয় পাৰে কৈছে মোৰ জীৱনৰ এইটো সৌভাগ্য হ'লহেঁতেন যে আপোনাৰ নিচিনা যদি সন্তান এজন পালেহেঁতেন মই বোলো এইটো আপোনাৰ বহুত ডাঙৰ কথা ক'লে কাৰণ ময়ো সিমান যোগ্য নহয় কৈছে নহয় মোৰ সন্তান এতিয়া বিদেশত থাকে মই ফোন কৰোঁ যে তোক এবাৰ চাবলৈ মোৰ মন যায় কিন্তু সন্তানে কয় যে দেউতা মোৰতো এনেকুৱা খুব অসুবিধা হৈছে যাবলৈ তোমাক কিবা পোৱা পইচা লাগে যদি কোৱা মই পঠিয়াই দিম মোকনো কেলে পোৱা পইচা লাগে মই যিমান পেঞ্চন পাওঁ বহুতে চাকৰি দৰমহাই ইমান নাপায় আৰু ডক্টৰে খাবলৈ দিলে মগু দাইল কেইটামান সিজায় তাৰ কাৰণেতো ইমান পইচাই নালাগে গতিকে কিন্তু মই এবাৰ মোৰ সন্তানক মোৰ কাষত লাগে প্ৰভু অকল মানুহ আমি ভাৰতবৰ্ষৰ মানুহে পৰিয়ালতান্ত্ৰিক হিচাপে জীয়াওঁ এইটো ভাৰতবৰ্ষৰ বৈশিষ্ট্যতা আজিকালি আমাৰ অসমত বা ভাৰতবৰ্ষতো কিছুমান ধামখুমীয়া আৰম্ভ হৈ গ'ল কি বিবাহ বাৰ্ষিকী উৎসৱ বাৰ্থডে চেলিব্ৰেশ্যন এইবিলাক আমাৰ ভাৰতবৰ্ষৰ কাৰণে এইবিলাক কোনো প্ৰয়োজন নাই বিবাহ বাৰ্ষিকী কোনে পালন কৰে যিবিলাক দেশত এহাল গিৰেক ধুনীয়াকৈ কিবাকে এবছৰ কটায় তাহাঁতে সেইটো ফূৰ্তি কৰে আমি এবছৰ কটালোঁ কিন্তু ভাৰতবৰ্ষত এইটো সংস্কৃতি কি আমি 7 জনমৰ সম্পৰ্ক মই যিগৰাকী পত্নীক পত্নী মৰ্যাদা দিছোঁ তেওঁৰ লগত মোৰ 7 জনমৰ সম্পৰ্ক আজি নহয় মাদাৰ্ছ ডে ফাদাৰ্ছ ডে আৰে এটা দিনত দেউতাকৰ লগত চেলফি উঠিলে ফেচবুকত দিলে হেপী ফাদাৰ্ছ ডে হেপী মাদাৰ্ছ ডে প্ৰভু অকল 365টা দিনেই এজন পুত্ৰৰ কাৰণে পিতৃৰ দিন মাতৃৰ দিন আজীৱন ইহলোকত যদি পিতৃ নাইও তথাপিও প্ৰাতঃতে পিতৃক স্মৰণ কৰিব লাগিব বিচনাৰ পৰা উঠি সন্তানৰ পবিত্ৰ কৰ্তব্য যে হে পিতৃ তোমাৰ কৃপাত মই আজি পৃথিৱীখনত জীয়াই আছোঁ তোমাৰ ঔৰসত স্থিতি মোক কৰিছিলা সেইকাৰণে জগতখনলৈ মই আহিলোঁ তোমাক কোটি কোটি ধন্যবাদ কোটি কোটি সেৱা তুমি য'তেই আছা তাৰ পৰাই মোক আশীৰ্বাদ কৰিবা এজন সন্তান ভাৰতবৰ্ষৰ এগৰাকী সন্তানে পিতৃৰ প্ৰতি এই ধৰণে শ্ৰদ্ধা নিবেদন কৰাটো শাস্ত্ৰসন্মত বিধি প্ৰভু মই যোৱাবাৰো এই কথাটো কৈছিলোঁ যে এগৰাকী মাতৃয়ে কণমানি শিশুটোক বুকুৰ দি যেতিয়া প্ৰচণ্ড জ্বৰ উঠে তেতিয়া তেওঁ কোলাত লৈ সেই তাপখিনি নিজৰ শৰীৰত টানি টানি ল'বলৈ খোজে সেই বৃদ্ধ মাতৃৰ যেতিয়া সেইগৰাকী মাতৃ বৃদ্ধা হৈ যায় তেওঁৰ যেতিয়া জ্বৰ উঠে শৰীৰৰ পীড়া হয়
পৃথিৱীত এনেকুৱা কিমান সন্তান আছে যি সন্তানে গৈ এবাৰ সেই বৃদ্ধা মাতৃক অ আই বা মা তুমি এবাৰ মোৰ বুকুৰ মাজলৈ আহা, তোমাৰ সমস্ত জড়তা বিষ যন্ত্ৰণা মই এবাৰ শৰীৰত টানি ল'ব খুজিছোঁ, তুমি যে সৰুতে মোক লৈছিলা। এই বুলি যদি কোনো সন্তানে গৈ বৃদ্ধা মাতৃক এবাৰ যদি সাৱটি তেওঁৰ সেই মুহূৰ্তত যদি তেওঁক অকণমান সাদৰ দিব পাৰে, সেই মাতৃয়ে ভগৱানক ক'ব যে প্ৰভু মোৰ এই সন্তানৰ বুকুৰ উমতে মোক লৈ যোৱা, মোৰ হৈ গ'ল আৰু মই সমস্ত জগতত পাই গ'ল। ইয়াতকৈ আৰু কি? এগৰাকী কন্যা শাস্ত্ৰত খুব ধুনীয়া কথা লিখিছে, দুহিতা শব্দ ব্যৱহাৰ কৰিছে ছোৱালীক বিবাহৰ পিছত। দুহিতা কিহৰ কাৰণে কৈছে? পিতৃকুল আৰু স্বামীকুল এই দুটা কুলৰে হিত যিগৰাকী সাধন কৰিব পাৰে সেই ছোৱালীজনীক দুহিতা বুলি। যদি পিতৃকুলৰো হিত সাধন কৰিব নোৱাৰিলে, স্বামীকুলৰো হিত সাধন কৰিব নোৱাৰিলে, তেতিয়াহ'লে সেই ছোৱালীজনী দুহিতা হ'ব নোৱাৰে। এগৰাকী পিতৃয়ে যিগৰাকী ছোৱালীক সৰুৰ পৰা ডাঙৰ দীঘল কৰি বুকুৰ উমেৰে ডাঙৰ দীঘল কৰি এদিন যোগ্য পাত্ৰ হোৱা বুলি জানি এজন পৰ পুৰুষক ঘৰলৈ আদৰে সন্মানে মাতি আনি বিষ্ণুস্বৰূপ বৰ বুলি মানি তেওঁৰ কন্যাক যেতিয়া সম্প্ৰদান কৰে সমাজ বিদ্যমানে, যে আজি দুখন সমাজক সাক্ষী কৰি, অগ্নি সাক্ষী কৰি, ঈশ্বৰক সাক্ষী কৰি মোৰ ছোৱালীক এখেতলৈ মই সম্প্ৰদান কৰিলোঁ। আমাৰ বিধিমতে পিতৃয়ে হাতযোৰ কৰি ক'ব লাগে যে হে আই লক্ষ্মী, উপজা দিনৰ পৰাই তোমাক ডাঙৰ দীঘল কৰোঁতে মোৰ যদি ক'ৰবাত কিবা ভুল হৈ গ'ল তেতিয়াহ'লে তুমি মোক ক্ষমা কৰি দিয়া। মই বুজি নাপাওঁ প্ৰভুসকল, কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্যটো কয়, কিমান বুকুত শিল থৈ এজন পিতৃয়ে এই বাক্য কৈ কন্যাক চিৰদিনৰ কাৰণে উলিয়াই দিয়ে। বিয়াৰ আগদিনাখনলৈকে দেউতাকৰ বুকুৰ ৰুমত ডাঙৰ হোৱা ছোৱালীজনী এখন পৰ ঘৰলৈ চব এৰি গুচি যায়। গতিকে সেই যে ত্যাগ, সেই ত্যাগটোৰ প্ৰতি সন্মান জনাই যিজন পুৰুষে তেওঁক পত্নী হিচাপে লৈ আহে এই মৰ্যাদাটো পুৰুষজনে দিবই লাগিব। তাৰ কাৰণে আপোনাৰ সন্তানক সৰুৰ পৰাই সংস্কাৰ কৰি তুলিব লাগিব, সংসাৰৰ জ্ঞান তেওঁক দিবই লাগিব, গুৰুৰ ওচৰত আশ্ৰিত কৰি দিবই লাগিব। যদি নিদিয়ে, সি কেৱল পঢ়া শুনা কৰিলে, চাকৰি কৰিলে, এগালমান ধন উপাৰ্জন কৰিলে, আপুনি বিয়া পাতি দিলে সংসাৰৰ তত্ত্ব একো নাজানে, তেতিয়াহ'লে এনেকৈ যিবিলাকে সংসাৰত ভৰি দিয়ে ইয়াক অপৰাধ বোলে, সামাজিক অপৰাধ। তেওঁ নাজানে কেনেকৈ মৰ্যাদা দিব। গতিকে প্ৰভুসকল সংহিতাৰ কথা মই কৈছিলোঁ, সেই সংহিতাত এনেকুৱা অনেক উপায় আছে যিবিলাকৰ দ্বাৰা এখন সংসাৰ চলে। শাস্ত্ৰত এইবোৰ কথা উল্লেখ আছে। গুৰুস্থানীয় ব্যক্তিবিলাকে নিজৰ শিষ্যবিলাকক এই কথা প্ৰদান কৰে। গতিকে প্ৰভুসকল মায়াত আবদ্ধ হৈ কেৱল মায়াত মজি পেলাই ভগৱানৰ নাম নোলোৱাকৈ থকাৰ পৰিণাম এয়া। থৰিও কুমাৰকালে ভাগৱত ধৰ্ম। শিশু অৱস্থাৰ পৰা আপোনাৰ সন্তানক একো নহয়, আপুনি যদি ছুইমিঙত দিব পাৰে, কাৰাটে কুমফুত দিব পাৰে, আৰ্টত দিব পাৰে, ডান্সত দিব পাৰে, এজন আধ্যাত্মিক গুৰুৰ ওচৰতো সম্প্ৰদান কৰি দিয়ক। মাহৰ মূৰত এদিন তেওঁৰ ওচৰলৈকে লৈ যায়, 10 মিনিট তেওঁৰ পৰা এটা উপদেশ দিয়াওক। মইতো খুব আশা কৰি আছোঁ যে মই গুৱাহাটীত এখন তেনেকুৱা শিশুসকলৰ আধ্যাত্মিক বিদ্যালয় এখন খুলিবৰ কাৰণে মোৰ খুব হেঁপাহ আছে, য'ত মাহৰ মূৰত এদিন আপোনালোকৰ ল'ৰা ছোৱালীবিলাকক লৈ আহিব, 6 মাহৰ মূৰত এদিন লৈ আহিব। তেওঁলোকক মই 15 মিনিট মাত্ৰ তেওঁলোকৰ লগত মই কথা পাতিম, তেওঁলোকৰ লগত এই সম্পৰ্কে কথা পাতিম। কাৰণ আমাৰ ল'ৰা ছোৱালীবিলাকক যদি আমি এই শিক্ষাৰে শিক্ষিত নকৰোঁ, তেওঁ বিশ্ববিদ্যালয় পৰ্যায়ত যিমানেই শিক্ষা নলওক কিয় তেওঁ পিতৃক ঈশ্বৰ বুলি হয়তো নামানিব, গুৰুক যে সৎকাৰ কৰিব লাগে তেওঁ নাজানিব। সেইকাৰণে মায়াৰ প্ৰচণ্ড প্ৰভাৱৰ পৰা মুক্ত হওক। মায়াতে মুজিয়া মন্ত বিকাইলি জীৱ কৃষ্ণ বোল মন্তই হৰি বোল মন কৃষ্ণ বোল মন্তই
কৃষ্ণ বোল মন্তই হৰি কৃষ্ণ বোল মন্তই হৰি মায়াতে মুজিয়া মন্তই বিকাইলে জীৱ কৃষ্ণ বোল মন্তই হৰি কৃষ্ণ বোল মন্তই হৰি কৃষ্ণ বোল মন্তই হৰি কৃষ্ণ সূৰ্য নাম সমাজৰ দ্বাৰা আয়োজিত এই মহাপাল নামৰ পবিত্ৰ ক্ষণত আমাৰ দৰে মূৰমতীক আপোনালোকে কৃষ্ণ কথা ক'বলৈ বোলান দি আনিলে তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'লোঁ। এইটো বিশেষ প্ৰাৰ্থনা যে আমি যিখিনি কথা ক'লোঁ সেই কথাখিনি মানিবই লাগিব বুলি এনে কোনো কথা নাই। যিখিনি আপোনালোকৰ প্ৰয়োজন বুলি ভাবে ধৰিব আৰু অপ্ৰয়োজনীয়খিনি ইয়াতেই এৰি থৈ যাব। এইটো প্ৰাৰ্থনা। হ'ব পৰা দুখ ত্ৰুটি আপোনালোকে মাৰ্জনা কৰিব, নিজৰ দাস বুলি আপোনালোকৰ চৰণত ঠাই দিব আৰু আপোনালোকক এই পবিত্ৰ আসনৰ পৰাই ভাগৱতৰ সন্মুখত বহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে সমগ্ৰ শিৱসাগৰবাসী ৰাইজক ভগৱন্ত পুৰুষে এই পালনামৰ কৃপা ধন্য কৰি ৰাখক। লগতে দূৰ দূৰণিৰ পৰা অসমৰ অন্যান্য প্ৰান্তৰ পৰাও এই পালনামৰ প্ৰতি যিসকল ব্যক্তিয়ে দান বৰঙণি সহায় সহযোগিতা আগবঢ়াইছে তেখেতলোকো পালনামৰ মহাকৃপাৰ দ্বাৰা ভগৱানৰ কৃপাপ্ৰাপ্ত হওক। এই প্ৰাৰ্থনা ভগৱানৰ ওচৰত অৰ্পণ কৰিলোঁ। উদ্যোক্তাসকলক আৰু শক্তি দিয়ক যাতে ইয়াতকৈও সুন্দৰ ৰূপত এনে মহান অনুষ্ঠান তাৰা সবে আয়োজন কৰিব পাৰে। এইখিনি কথাই ভগৱানৰ চৰণত অৰ্পণ কৰি আমাৰ বাণীক ইমানতে বিৰাম দিম। জয় গুৰু সংগ।